আজি বিশ্ব পৰিৱেশ দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস তাৰ লগতে সংগতি ৰাখি আজি শিৱসাগৰ মহেশ্বৰী মহিলা সংগঠনে গছপুলি ৰোপণ কৰে মহেশ্বৰ মহিলা সংগঠনৰ গছপুলি ৰোপণ কৰিবলৈ সমাজকৰ্মী মালচন্দ গাটানী আৰু চঞ্চল গাটানীয়ে মাটি দান কৰে মই পংকজ আগৰৱাল আজি বিশ্ব পৰিৱেশ দিৱস আমি আজি গছপুলি ৰুইছো আৰু প্ৰতিপালনৰ দায়িত্ব মহেশ্বৰী মহিলা সংগঠনে লৈছে সেইকাৰণে মই তেখেতলোকক হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি গছপুলি ৰুলেই নহ'ব তাৰ প্ৰতিপালনৰ দায়িত্ব আমি সকলোৱে গ্ৰহণ কৰিব লাগিব যেনেকৈ মায়ে ঠিক নিজৰ ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত পোহপালন দিয়ে ডাঙৰ দীঘল কৰে ঠিক তেনেকৈ গছপুলিও আমাৰ কাৰণে সেউজ সন্তান বুলিয়ে মই ভাবিছোঁ আৰু হয়ও গছ থাকিলে মানুহ থাকিব আমি সকলোৱে কওঁ কিন্তু এতিয়া ক'লেই নহ'ব আমি কৰি দেখুৱাব লাগিব আমি সদায় আমাৰ বুলি কওঁ মোৰ বুলি কওঁ কিন্তু এতিয়া আমি আমাৰ বুলি ক'ব লাগিব গাঁওখন আমাৰ চহৰখন আমাৰ অসমখন আমাৰ গতিকেলৈ আমাৰ অসমৰ কাৰণে আমি নিজে আগবাঢ়ি ওলাই আহিব লাগিব কোনো মানুহ আহি বাহিৰৰ পৰা আমাৰ অসমখন সেউজ কৰি নিদিয়ে গতিকেলৈ আমি এতিয়া মোৰ কোৱাতকৈ আমাৰ বুলি ক'ব লাগিব কোৱাই নহয় আমি ফিল্ডত নামি কৰ্ম কৰি দেখুৱাব লাগিব যেনেকৈ জয়পুৰৰ মানুহখিনিয়ে ৰং কৰি পিংক কালাৰ কৰি বিশ্ববিখ্যাত কৰিব পাৰে তেনেহ'লে আমি আমাৰ চহৰখন গছপুলি ৰুই পোহপালন দি ডাঙৰ দীঘল কৰি কিয় সেউজ কৰি বিশ্ববিখ্যাত কৰিব নোৱাৰোঁ যদি বিহাৰৰ দশৰথ মাঝীদেৱে নিস্বাৰ্থভাৱে গাঁও মানুহৰ কাৰণে যদি পাহাৰ ভাঙি ৰাস্তা উলিয়াই দিব পাৰে তেনেহ'লে আমি আমাৰ চহৰ শিৱসাগৰৰ কাৰণে গছপুলি ৰুই পোহপালন দি ডাঙৰ দীঘল কৰি সেউজ কিয় কৰিব নোৱাৰোঁ সংগঠনৰ সদস্যসকলে গছপুলিখিনি চোৱা চিতা কৰিবলৈ এজন মালি ৰাখিছে যিসকল লোকে অলপ ধনৰ পৰিৱৰ্তে অৰণ্য ধ্বংস কৰি আহিছে তেওঁলোকক অৰণ্য ধ্বংস নকৰিবলৈ আহ্বান জনালে আৰু শিৱসাগৰৰ প্ৰতিজন ব্যক্তিক গছপুলি ৰোপণ কৰিবলৈ শিৱসাগৰখন বিশ্বৰ ভিতৰতেই সুন্দৰ কৰি তুলিবলৈ অনুৰোধ জনায় নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰজনী কৰ্ণানী আজি তাৰিখ হৈছে 5 জুন আৰু 5 জুন তাৰিখে আমি সকলোৱে জানো যে আজি বিশ্ব পৰিৱেশ দিৱস আৰু সেইকাৰণে আজি আমি মহেশ্বৰী মহিলা সংগঠন একত্ৰিত হয় ইয়াত বৃক্ষৰোপণ কৰিবৰ বাবে আহিছোঁ ইয়াত আজি আমি বৃক্ষৰোপণ কৰিম আৰু সেয়াই নহয় আজি আমি বৃক্ষৰোপণ কৰি মালি এজনো ৰাখিছোঁ যাতে তেওঁ ভালদৰে বৃক্ষৰ দেখৰেখ কৰিব পাৰিব আৰু যিমান পাৰিব তেওঁ সদায় বৃক্ষৰোপণ কৰিয়ে থাকিব আৰু গছবোৰ যেতিয়া ডাঙৰ হৈ যাব তাত ফুল ফুলিব আৰু সেই ফুলবোৰ বিক্ৰী কৰি মালিজনে নিজৰ জীৱনো চলাব পাৰিব আৰু এই ইমান ভাল কাম কৰিবৰ বাবে ইমান ধুনীয়া জেগাডোখৰ দিছে আমাক আমাৰ সমাজৰ সমাজসেৱী শ্ৰী মালচন্দজী গাটানীয়ে আৰু মই আৰু প্ৰজেক্ট কনভেনাৰ শ্ৰীমতী চঞ্চল গাটানীয়ে আৰু ইমান ভাল কামৰ বাবে জেগাডোখৰ আমাক দিয়াৰ বাবে মই শ্ৰী মালচন্দজী গাটানীক ধন্যবাদ যাচিছোঁ আৰু আমাৰ মহেশ্বৰী মহিলা সংগঠনৰ তৰফৰ পৰাও ধন্যবাদ যাচিছোঁ শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক